নমস্কাৰ সকলোকে আমাৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালো। মই হৈছোঁ পবিত্ৰ বৰা আৰু আপোনালোকে চাই আছে ষ্টাডি উইথ পবিত্ৰ। আজিৰ ভিডিঅ'টোত আমি ভাৰতৰ বিভিন্ন ৰাজ্যৰ লোকনৃত্য আৰু শাস্ত্ৰীয় নৃত্যৰ ওপৰত কুৱেশ্যনসমূহ লৈ আহিছোঁ। আমি ইম্পৰ্টেণ্ট কুৱেশ্যন লৈ আহিছোঁ, গতিকে সকলোৱে ভিডিঅ'টো শেষলৈকে চাব। যিসকলে আমাৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই সেইসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিব। ইয়াৰ যি PDF সেই PDFটো আমি টেলিগ্ৰামত দি দিম। সকলো টেলিগ্ৰামত জইন হৈ থাকিব, প্ৰায় সকলো জইন হৈ আছে, গতিকে ডেছক্ৰিপশ্যনতে লিংকটো দিয়া আছে। যিসকল জইন হোৱা নাই সকলো জইন হৈ ল'ব। তেন্তে বেছি দেৰি নকৰি আমি কুৱেশ্যনৰ মাজলৈ যাব বিচাৰিছোঁ। আজিৰ প্ৰথম কুৱেশ্যনটো হৈছে গৰবা নৃত্য কোন ৰাজ্যৰ লোকনৃত্য? গৰবা নৃত্য কোন ৰাজ্যৰ লোকনৃত্য সুধিছে। ইয়াত দিছে গুজৰাট, ৰাজস্থান, পঞ্জাৱ আৰু মহাৰাষ্ট্ৰ। গতিকে অপশ্যনৰ কোনটো শুদ্ধ হয় তোমালোকে কমেণ্ট কৰা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, গুজৰাট। গৰবা নৃত্যটো হৈছে গুজৰাটৰ বিখ্যাত এটি লোকনৃত্য আৰু এই গৰবা নৃত্যটো নৱৰাত্ৰিৰ সময়ত বিশেষভাৱে প্ৰচলন আছে আৰু যি দেৱী শক্তি সেই দেৱী শক্তিৰ মূৰ্তি বা প্ৰজ্বলিত চাকিৰ চাৰিওফালে ঘূৰি ঘূৰি এই নৃত্য পৰিৱেশন কৰে এই গৰবা নৃত্য। আমি নেক্সট কুৱেশ্যনটোলৈ যাওঁ। 2 নম্বৰ কুৱেশ্যনটো সুধিছে ঘুমৰ কোন ৰাজ্যৰ পৰম্পৰাগত নৃত্য? ঘুমৰ কোন ৰাজ্যৰ পৰম্পৰাগত নৃত্য? ইয়াত দিছে হাৰিয়ানা, ৰাজস্থান, গুজৰাট, মধ্যপ্ৰদেশ। গতিকে উত্তৰটো কি হয় তোমালোকে কমেণ্ট কৰা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, ৰাজস্থান। ঘুমৰ হৈছে ৰাজস্থানৰ নৃত্য। আৰম্ভণিতে যি ভিল জনজাতি সেই জনজাতিৰ লোকসকলে দেৱী সৰস্বতীক উপাসনা কৰিবলৈ এই নৃত্য ব্যৱহাৰ কৰিছিল, কিন্তু পিছলে ৰাজস্থানৰ ৰাজপুতকে ধৰি আন সম্প্ৰদায়ৰ লোকসকলেও ইয়াক গ্ৰহণ কৰে। আৰু এই যি ঘুমৰ এই নৃত্যৰ মহিলাসকলে ঘাগৰা নামৰ প্ৰবাহিত ঐতিহ্যৰে পোচাক পিন্ধে আৰু মূৰত উৰণি লয়। আমি নেক্সট 3 নম্বৰ কুৱেশ্যনটো লৈ আহিছোঁ। 3 নম্বৰ কুৱেশ্যনটো সুধিছে ভাংৰা কোন ৰাজ্যৰ বিখ্যাত লোকনৃত্য? এইটো তোমালোকে পাৰিবা চাগে, ভাংৰা এইটো সকলোৱে জানে চাগে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, পাঞ্জাৱ। পাঞ্জাৱৰ এইটো এটা নৃত্য হয় ভাংৰা, আৰু পাঞ্জাৱৰ যি লোকসকলে এই নৃত্যটো বসন্তকাল আৰু বৈশাখী উৎসৱৰ সময়ত এই নৃত্য বিশেষভাৱে পৰিৱেশন কৰে, গতিকে সকলোৱে মনত ৰাখিবা। আমি তাৰপিছত 4 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ। 4 নম্বৰ কুৱেশ্যনটো সুধিছে লাবনী কোন ৰাজ্যৰ লোকনৃত্য? লাবনী কোন ৰাজ্যৰ লোকনৃত্য সুধিছে। ইয়াত দিছে মহাৰাষ্ট্ৰ, গোৱা, কৰ্ণাটক, কেৰেলা। গতিকে শুদ্ধ উত্তৰটো কি হয় ক'ব লাগে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, মহাৰাষ্ট্ৰ। লাবনী হৈছে মহাৰাষ্ট্ৰৰ এটি লোকনৃত্য আৰু এই নৃত্য বিশেষকৈ যি ঢোলকি নামৰ বাদ্যযন্ত্ৰৰ তালত পৰিৱেশন কৰা হয়। আমি তাৰপিছত 5 নম্বৰ কুৱেশ্যনলৈ আহিছোঁ। 5 নম্বৰ কুৱেশ্যনো সুধিছে নৃত্যৰ ক্ষেত্ৰত সত্ৰীয়া কোন ৰাজ্যৰ শাস্ত্ৰীয় নৃত্য? এইটো পাৰিবাই চাগে, সত্ৰীয়া কোন ৰাজ্য? আমাৰ নিজৰে যেতিয়া ৰাইট এনচাৰটো হ'ব অপশ্যন চি, অসম। আমাৰ তাৰপিছত 6 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ। 6 নম্বৰ কুৱেশ্যন সুধিছে ভাৰত নাট্যম কোন ৰাজ্যৰ সৈতে ঐতিহাসিকভাৱে জড়িত? মানে ভাৰত নাট্যম কোন ৰাজ্যৰ নৃত্য, শাস্ত্ৰীয় নৃত্য? এইটো অপশ্যনৰ শুদ্ধ উত্তৰটো কমেণ্ট কৰিব লাগে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, তামিলনাডু। দক্ষিণ ভাৰতৰ তামিলনাডু ৰাজ্যত এই শাস্ত্ৰীয় নৃত্য বিশেষভাৱে উৎপত্তি হৈছিল, ইয়াৰ লোকসকলে পালন কৰে, আৰু ই হৈছে ভাৰতৰ আটাইতকৈ পুৰণি শাস্ত্ৰীয় নৃত্যশৈলী বুলি গণ্য কৰা হয়, পুৰণি ভাৰত নাট্যম। আমি তাৰপিছত 7 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ। 7টো সুধিছে কথকলি কোন ৰাজ্যৰ শাস্ত্ৰীয় নৃত্য? কথকলি কোন ৰাজ্যৰ শাস্ত্ৰীয় নৃত্য? ইয়াত দিছে উৰিষ্যা, অসম, গোৱা, কেৰেলা। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো কি হয় কমেণ্ট কৰা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, কেৰেলা। কেৰেলাৰ এইটো হৈছে নৃত্য, কথকলি শাস্ত্ৰীয় নৃত্য। কথকলি কেৰেলাৰ বিখ্যাত নৃত্য আৰু নাট্যশৈলী, আৰু মুখৰ মেকআপ আৰু নাটকীয় অংগী ভংগীৰ বাবে এই যি কথকলি এইটো বিশেষভাৱে পৰিচিত। আমি তাৰপিছত 8 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ। 8 নম্বৰটো সুধিছে কুচিপুড়ি কোন ৰাজ্যৰ শাস্ত্ৰীয় নৃত্য? এই কুৱেশ্যনবোৰ আহি থকা দেই। কুচিপুড়ি কোন ৰাজ্যৰ শাস্ত্ৰীয় নৃত্য? ইয়াত দিছে তেলেংগানা, অন্ধ্ৰপ্ৰদেশ, কৰ্ণাটক, তামিলনাডু। গতিকে শুদ্ধ উত্তৰটো কমেণ্ট কৰা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, অন্ধ্ৰপ্ৰদেশ। কুচিপুড়ি হৈছে অন্ধ্ৰপ্ৰদেশৰ এটি শাস্ত্ৰীয় নৃত্য। এই নৃত্যৰ উৎপত্তি অন্ধ্ৰপ্ৰদেশৰ কৃষ্ণা জিলাৰ যি কুচিপুড়ি নামৰ গাঁও, সেই কুচিপুড়ি নামৰ গাঁৱৰ নামতে
এই শাস্ত্ৰীয় নৃত্যটো উৎপত্তি হৈছিল কুচিপুড়ি আমি তাৰ পিছৰ 9 নম্বৰ কুৱেশ্যনটো লৈ আহিছো 9 নম্বৰ কুৱেশ্যন সুধিছে ওডিচি কোন ৰাজ্যৰ শাস্ত্ৰীয় নৃত্য ওডিচি কোন ৰাজ্যৰ শাস্ত্ৰীয় নৃত্য ইয়াত দিছে পশ্চিমবংগ উৰিষ্যা বিহাৰ ঝাৰখণ্ড গতিকে ইয়াৰ শুদ্ধ উত্তৰটো কমেন্ট কৰা ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি উৰিষ্যা উৰিষ্যাৰ এটি শাস্ত্ৰীয় নৃত্য হৈছে ওডিচি আমি তাৰ পিছৰ 10 নম্বৰ কুৱেশ্যনটো লৈ আহিছো 10 নম্বৰ কুৱেশ্যন সুধিছে দাণ্ডিয়া ৰাস কোন ৰাজ্যৰ সৈতে জড়িত দাণ্ডিয়া ৰাস কোন ৰাজ্যৰ সৈতে জড়িত গুজৰাট ৰাজস্থান পাঞ্জাব নে বিহাৰ গতিকে কমেন্ট কৰা সকলোৱে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ গুজৰাট দাণ্ডিয়া ৰাস গুজৰাট ৰাজ্যৰ সৈতে জড়িত যি দাণ্ডিয়া ৰাস গুজৰাটৰ জনপ্ৰিয় লোকনৃত্য বিশেষকৈ নৱৰাত্ৰিৰ সময়ত পালন কৰা হয় আমি নেক্সট 11 নম্বৰ কুৱেশ্যনটো লৈ আহিছো তোমালোকে ভিডিওটো চাই কেনেকুৱা পাইছা সকলো কমেন্ট কৰি জনাবা যদি ভাল পাইছা তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিবা নেক্সট হৈছে কালবেলিয়া কোন ৰাজ্যৰ বিখ্যাত লোকনৃত্য কালবেলিয়া কোন ৰাজ্যৰ বিখ্যাত লোকনৃত্য ইয়াত দিছে ৰাজস্থান গুজৰাট হাৰিয়ানা পাঞ্জাব গতিকে কমেন্ট কৰা ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ ৰাজস্থান কালবেলিয়া হৈছে ৰাজস্থানৰ এটি বিখ্যাত লোকনৃত্য ৰাজস্থানৰ যি কালবেলিয়া জনগোষ্ঠীৰ এটো পৰম্পৰাগত নৃত্য আমি তাৰ পিছত 12 নম্বৰ কুৱেশ্যনটো লৈ আহিছো 12টো সুধিছে ৱাংগালা উৎসৱৰ নৃত্য কোন জনগোষ্ঠীৰ সৈতে জড়িত ৱাংগালা উৎসৱৰ নৃত্যটো কোন জনগোষ্ঠীৰ সৈতে জড়িত ৱাংগালা গতিকে ইয়াত দিছে বড়ো গাৰো মিচিং কাৰ্বি শুদ্ধ উত্তৰটো কমেন্ট কৰা তোমালোকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি গাৰো এই ৱাংগালা উৎসৱটো গাৰো নৃত্যৰ সৈতে জড়িত গাৰো জনগোষ্ঠীৰ সৈতে জড়িত আমি তাৰ পিছত 13 নম্বৰ কুৱেশ্যনটো লৈ আহিছো 13টো সুধিছে মোহিনীঅট্টম কোন জনগোষ্ঠীৰ শাস্ত্ৰীয় নৃত্য মোহিনীঅট্টম কোন জনগোষ্ঠীৰ শাস্ত্ৰীয় নৃত্য এটো কুৱেশ্যন আহি থাকে ইম্পৰ্টেন্ট কুৱেশ্যন ইয়াত দিছে কেৰালা তামিলনাডু অন্ধ্ৰ প্ৰদেশ উৰিষ্যা গতিকে শুদ্ধ উত্তৰটো তোমালোকে জানা যদি কমেন্ট কৰা সকলোৱে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ কেৰালা মোহিনীঅট্টম হৈছে কেৰালাৰ শাস্ত্ৰীয় নৃত্য আমি নেক্সট 14 নম্বৰ কুৱেশ্যনটো লৈ আহিছো 14টো সুধিছে তলৰ কোনটো শাস্ত্ৰীয় নৃত্য ইয়াত যি চাৰিটা দিছে শাস্ত্ৰীয় নৃত্য নহয় দিছে ইয়াত যি চাৰিটা দিছে সেই চাৰিটাৰ ভিতৰত কোনটো শাস্ত্ৰীয় নৃত্য নহয় ইয়াত অপচন এ দিছে কথক অপচন বি দিছে ভাৰতনাট্যম অপচন সি দিছে গৰবা অপচন ডি দিছে কুচিপুড়ি আমি ইতিমধ্যে জানিলো কথক হৈছে কোৰ শাস্ত্ৰীয় নৃত্য উত্তৰ ভাৰতৰ এটি শাস্ত্ৰীয় নৃত্য হৈছে কথক আৰু বাকি ভাৰতনাট্যমৰ কথা জানিলো ভাৰতনাট্যম হৈছে তামিলনাডুৰ এটি শাস্ত্ৰীয় নৃত্য আৰু কুচিপুড়িটো গম পালো যে কুচিপুড়ি অন্ধ্ৰ প্ৰদেশৰ এটি শাস্ত্ৰীয় নৃত্য গতিকে ইয়াত কোনটো শাস্ত্ৰীয় নৃত্য নহয় সুধিছে গতিকে কোনটো বাকি থাকিলে গৰবাটো হৈছে শুদ্ধ উত্তৰ এইটো শাস্ত্ৰীয় নৃত্য নহয় গৰবাটো হৈছে গুজৰাটৰ এটা জনপ্ৰিয় লোকনৃত্য আৰু এইটো নৱৰাত্ৰিৰ সময়ত এইটো পালন কৰা হয় আমি নেক্সট কুৱেশ্যনটো লৈ যাওঁ 15 নম্বৰ কুৱেশ্যন 15টো সুধিছে ভাৰতত স্বীকৃত শাস্ত্ৰীয় নৃত্যৰ সংখ্যা বৰ্তমান কিমান ভাৰতত স্বীকৃত শাস্ত্ৰীয় নৃত্যৰ সংখ্যা বৰ্তমান কিমান ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন সি 8টা হৈছে ইয়াত ইংলিছতো দিয়া আছে কাষতে অসমীয়াতো দিয়া আছে এনে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 8টা হৈছে ভাৰতত স্বীকৃত শাস্ত্ৰীয় নৃত্যৰ সংখ্যা এই 8টা কি আমি ইতিমধ্যে গম পালো ভাৰতনাট্যম কথাকলি কথক কুচিপুড়ি ওডিচি মণিপুৰী মোহিনীঅট্টম আৰু সত্ৰীয়া ইয়াত আমি মণিপুৰৰ আহি যাব মণিপুৰৰ যি নৃত্য হেতু কি শাস্ত্ৰীয় নৃত্য মণিপুৰৰটো হৈছে মণিপুৰী একেটা আছিল আজিৰ কুৱেশ্যন সমূহ চাই তোমালোকে কেনেকুৱা পালো সকলোৱে কমেন্ট কৰিবা নিশ্চয় সকলোৰে সুবিধা হ'ব লাভ হ'ব গতিকে আজিলৈ ভিডিওটি ইমানে ধন্যবাদ